নমস্কাৰ। এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছো ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ কাৰণে এখন বিশেষ মন্তব্য আগবঢ়াইছে। লগতে আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্মৰ ভেৰিফিকেশ্যনৰ কামো কিন্তু ইতিমধ্যে আৰম্ভ হৈছে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আত্মসহায়ক গোটৰ মহিলাসকলৰ কাৰণে কি ঘোষণা কৰিছে আপোনালোকে এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত জানি লওক। অনুগ্ৰহ কৰি ফৰ্মবিলাক ঘূৰাই দিলে নে নাই? দিলে? কোনে কোনে ঘূৰাই দিলে? হাত ডাঙৰ। আচ্ছা, চবে ঘূৰাই দিলে। এতিয়া ফৰ্মখিনি আমি পৰীক্ষা কৰিম। বেলেগ পৰীক্ষা নকৰোঁ, খালি বাচ্চা কিমান আছে সেইটোৱে পৰীক্ষা কৰিম। কিছুমানে ইমান বাচ্চা জন্ম দি দিয়ে, পঢ়াব নোৱাৰে, শুনাব নোৱাৰে। এটা বাচ্চা জন্ম দিলে পঢ়াবও লাগিব নহয়। সেইকাৰণে 3টা, ট্ৰাইবেল হলে 4টা, এনেকে আমি এটা সীমা বান্ধি দিছো। আৰু সেইটো চোৱাৰ পিছতেই এদিন আমি আপোনালোকৰ বেংক একাউণ্টত ফটক কৰি আপোনালোকে মোবাইলত শব্দ শুনা পাব, 10,000 টকা টুপুং কৰি জমা কৰি দিব। 10,000 টকা হৈ গ'ল। হোৱাৰ পিছত নেক্সটটো হ'ব যে আমিতো টকাটো আমাৰ হাজবেণ্ডক দি দিম নহয় জানো? ওলাই পেলাই দি দিম না? কোনে কোনে নিদিয়ে? এতিয়া আপোনালোকে নিদিও বুলি হাত উঠাইছে। এটা বেচেৰা কামাখ্যা দাসৰ টেনচন হৈ আছে, গিৰিয়েকবিলাকে যদি ভোট নিদিয়ে কি হ'ব। ই মোক গাড়ীতে কৈছে, দাদা এইটো কথা নক'ব দে, হাজবেণ্ডবিলাকে ভোট নিদিব বুলি। কিন্তু মই কৈছো যে মূলা গাভৰু কনকলতাৰ দেশত হাজবেণ্ডে নিজৰ মতে ক'ত ভোট দিব? মাসকলৰ মতে ভোট দিব লাগিব, হয়নে নহয়? হয়নে নহয়? জোৰ কৰি কওক, হ'ব লাগিব এইটো। যাৰ যে শুনিও আছে তেওঁলোকেও নিয়মটো উল্টাই দিব এতিয়া ঘৰত গৈ, ঠিক আছে? যি নহওক, হাজবেণ্ডসকলৰ বাবেও বেলেগ বেলেগ কাম চলি আছে। যি 10,000 টকা আমি পালো, আমি কোনেও হাজবেণ্ডক নিদিওঁ। মই টিভিত কম যে স্বামীসকল 10,000 টকাটো নল'ব, পাৰিলে আৰু 2,000 মান টকা মাসকলক দিহে দিয়ক। আপোনালোকে একোটা ব্যৱসায় কৰিব, মৌ-মাখি কৰক, হাঁহ কৰক, কুকুৰা কৰক, যি কৰে নিজৰ মতে কৰিলে, সৰু দোকান দিলে, পিঠা পনা বনালে, যিসকলে কাম কৰিব তেওঁলোকক মই আৰু 25,000 টকা দিম। 10,000 প্ৰথম, 25,000 টকা দ্বিতীয়। কিন্তু যিসকলে কাম নকৰে তেওঁলোকে কিন্তু নাপাব। পিছত কিন্তু মোক বেয়া নাপাব, কিবা নহয় কিবা কাম কৰিব লাগিব। 25,000 টকাৰ শালখন হ'লেও কৰিব লাগিব ঘৰত। 25,000 টকাৰ 12,500 বেংকক ঘূৰাই দিব লাগিব। 12,500 ঘূৰাই দিব নালাগে। এইটো চৰকাৰে আকৌ এবাৰ বিনামূলীয়াকৈ আপোনালোকৰ বেংকৰ একাউণ্টত দি দিব। 10 আৰু 25 পালো, 35,000 হ'ল। মোটামুটি হাতৰ তালি যদি দুই ফালৰ পৰা বজে, বাইদেউসকল লাখপতি হৈ যাব। যিসকলে তথাপিতো নোৱাৰিব, পিছত আৰু 10-20,000 দি দিম, মুঠতে লাখপতি শুনিব পাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আত্মসহায়ক গোটৰ মহিলাসকলক লৈ কৰা এখন বৃহৎ ঘোষণা। তো আপোনালোকে নেক্সটত কেনেকুৱা ভিডিঅ' চাব বিচাৰে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব।